কিছু কেছবুক কেনেকৈ লিখে তাৰ এটা ভিডিঅ' বনাম। আমি প্ৰথমতে যেতিয়া কেছবুকখন লিখা হয় তেতিয়া ফাৰ্ষ্টতে আমাৰ হাতততো পইচা নাথাকে ন, তেতিয়া আমি আগৰ জমা লিখিবলগীয়া হ'লে প্ৰথমতে আমি প্ৰচিডিং লিখা হয়। প্ৰচিডিং লিখাৰ পিছত আমি কেছবুক লিখোঁ, তেতিয়া আমাৰ প্ৰাৰম্ভিক জমা 0 হৈ যায়। তো মাহেকীয়া সঞ্চয় যিটো উঠা হয় সেই সঞ্চয়টো আমি লিখিব লাগে। তাৰপৰা যদি আমাৰ খৰচ থাকে আমি ৰাইট চাইডে সদায় খৰচটো লিখিব লাগে। যদি খৰচ নাথাকে আমাৰ খৰচ নাই লিখি সামৰণি জমা মানে আমাৰ যিটো হাতত থকা পইচা সেই পইচাটো আমি লিখিব লাগে। তেনেদৰে আমি একমাহকৈ যদি খৰচ নাথাকে তেনেকৈ লিখি যাব লাগে। আৰু যদি বেংকত জমা থাকে বেংকত জমাটোত আমি 2টা চাইডে লিখিব লাগে। কাউণ্টাৰ এণ্ট্ৰি লিখিব লাগিব আৰু বেংকৰ ঘৰত লিখিব লাগে সদায় কেছবুকৰ। আৰু যিখিনি খৰচ হয় খৰচটো আমি সদায় সোঁ চাইডে লিখিব লাগে। তেনেদৰে আমি খৰচটো উলিয়াই সামৰণি জমাটো পাওঁ। সামৰণি জমা মানে আমাৰ হাতৰ জমা। তেনেদৰে আমি লিখি যাওঁ। আপোনালোকে যদি কিবা বুজি নাপায় মোক সুধি ল'ব। মই গোটেইখন কেছবুক কেনেকৈ লিখিছোঁ আপোনালোকক দেখাই আছোঁ ভালদৰে। আপোনালোকে ভালদৰে চাই যাওক। আৰু বেংকৰ পৰা যদি আমি সুদ পাওঁ তেতিয়া আমি অকল ৰিচিপ্টৰ ফালেহে লিখিম। মানে আমি ৰিচিপ্ট হৈছে আমাৰ একাউণ্টত সোমাইছে সেইটো তাতে ৰিচিপ্টৰ ফালে লিখিম। যদি আমাৰ কাটি লৈ যায় বেংকে তেতিয়া পে'মেণ্টৰ ফালে লিখোঁ। সেইটো পইচা আৰু ঘূৰি নাহে। আমাৰ SMS চাৰ্জ কাটিছিলে আমাৰ 18 টকা, এইটো আমি সোঁ চাইডে লিখিছোঁ। আৰু যিটো বেংকৰ পৰা পাইছোঁ সুদ সেইটো বাওঁ চাইডে লিখিছোঁ। এটা চাইডে লিখিব লাগে। সেই বস্তুখিনি যদি ভালদৰে জনা হয় তেতিয়াহ'লে আমাৰ কেছবুক লিখাত বহুত সুবিধা হয়। আৰু আমি বেংকৰ জমাবিলাকতো তেনেকৈ লিখি যাওঁ। 2টা চাইডে লিখিব লাগিব। বেংকৰ পৰা পোৱা সুদটো আমি লেফ্ট চাইডে আৰু বেংকে কাটি নিয়াটো ৰাইট চাইডে লিখিব লাগিব। আমি এতিয়া বেংকৰ পৰা পোৱা সুদ আৰু বেংকৰ পইচা সেইখিনি বস্তু চাগে যদি বুজি পাইছে নাপালে আপোনালোকে মোক সুধিব পাৰিব। আৰু লিংকটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু কিবা যদি নাজানে কমেণ্ট কৰি সুধিব পাৰিব। তেনেদৰে আমি মাহ ৱাইজ লিখি গৈছোঁ। প্ৰতিটো মাহৰ আমি তেনেদৰে লিখি যাওঁ। প্ৰথমতে প্ৰচিডিংখন কমপ্লিট কৰিব লাগিব, তাৰপিছত কেছবুক। এইখন 22 চনৰ পৰা লিখা হৈছে। এতিয়া 22 চনৰ পৰা লিখি আমাৰ 23 চন লিখি আছোঁ। এতিয়া 23 চন 22 চন কমপ্লিট হৈ গ'ল ডিচেম্বৰ। তাৰপৰা এতিয়া 24 চন কৰিম। 22, 23, 24 3 বছৰৰ লিখা হৈছে। আৰু আমাৰ যেতিয়া বেছিকৈ খৰচ থাকে তেতিয়া আমি বেছি লিখিব লাগে। আৰু যিখিনি খৰচ থাকে আমি সদায় ৰাইট চাইডে লিখোঁ, পে'মেণ্টৰ ফালে লিখোঁ। আৰু যিখিনি পইচা ৰিচিভ হয় সদায় লেফ্ট চাইডে লিখা হয়। আমাৰ যেতিয়া ঋণ দিয়া হয় মানুহখিনিক কাক কাক ঋণ দিছিলোঁ কিমান দিছিলোঁ। আৰু যদি চেকত দিয়া হয় আমি ৰাইট চাইডে বেংকৰ ঘৰত। আৰু পইচা যেতিয়া আপোনাৰ ডিপ'জিট কৰোঁ লেফ্ট চাইডে আপোনাৰ বেংকৰ ঘৰত। আৰু ৰাইট চাইডে সদায় আমি আপোনাৰ এমাউণ্টৰ চাইডত লিখা হয়। কিয়নো আমাৰ হাতৰ পৰা পইচাটো ওলাই গৈছে যদিও বেংকত জমা আছে সেইকাৰণে। আৰু যদি চেকত দিয়া হয় বেংকৰ ঘৰত দিয়া হয়, কাৰণ বেংকৰ পৰা এইটো মাইনাছ কৰিব লাগিব। সেই বস্তুখিনি যদি বুজি পায় কৰিবলৈ বহুতেই ইজি হয়। আৰু ফাৰ্ষ্টৰ পৰা প্ৰচিডিংখন কমপ্লিট কৰাৰ লগতে পাছবুকখন আপটুডেট কৰি লোৱাৰ পিছত আৰু ইজি হৈ যায়। আমি এনেদৰে বছৰে বছৰে লিখি যাব লাগে। বছৰ প্ৰথমতে মাহ ৱাইজ লিখি গৈ 1 বছৰ শেষ হ'লে ছেকেণ্ড বছৰ। 2024 চনৰ আগষ্ট মাহত আমাৰ বেংকত জমা হৈছিলে আৰু ঋণ দিয়া হৈছিলে। আৰু ঋণৰ মূলধন আৰু সুদটো আমি এইফালে লিখিব লাগিব, কিমান ঘূৰাইছে সুদ। আৰু কাৰোবাক যদি ঋণ দিয়া থাকে ৰাইট চাইডে আৰু ঋণ ঘূৰোৱা পইচাটো লেফ্ট চাইডে লিখা হয়। এনেদৰে আমি সকলো পইচা মাহিলী সঞ্চয় আৰু আপোনাৰ প্ৰাৰম্ভিক জমা মানে আগৰ জমাখিনি যিটো সামৰণি জমা সেই সামৰণি জমা পইচাটো আমি প্ৰাৰম্ভিক জমা হিচাপে লিখা যায়। আৰু বেংকৰ 2টা চাইডে লিখিব লাগে। কাউণ্টাৰ এণ্ট্ৰি বুলি কোৱা হয়। আৰু ঋণ দিলে ঋণখিনি আমি য'ত য'ত ঘূৰাব লাগে চেকত যদি দিওঁ আমি বেংকৰ ঘৰত লিখোঁ। আৰু কেছত দিলে আমাৰ এমাউণ্টৰ ফালে লিখা হয় ৰাইট চাইডে। আমি সেইদৰে 2022 চনৰ পৰা 24 চনৰ ডিচেম্বৰলৈকে কমপ্লিট কৰিলোঁ। আৰু এতিয়া আমাৰ জানুৱাৰী মাহ চলি আছে। জানুৱাৰী মাহটো লিখা কমপ্লিট হৈ গৈছে। এইটো আমি 2022 চনৰ জানুৱাৰীৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ।
গোটেইখিনি বস্তু আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ। আপোনালোকে চাই থকাৰ কাৰণে ধন্যবাদ, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, আৰু যদি কিবা নাজানে সুধিব পাৰিব, আৰু ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো। কিবা যদি বুজি নাপায়, সেইটো এটা বস্তু ভালদৰে আপোনালোকে লক্ষ্য কৰিবচোন। ইয়াতে আমাৰ যিটো বেংকৰ পৰা পোৱা সুদ, সেইটো আমি সদায় লেফ্ট ছাইডে লিখিছোঁ, আৰু যিটো বেংকে কাটি নিছে, কাটি নিয়া পইচাবিলাক আমি সদায় ৰাইট ছাইডে লিখিছোঁ। সেইটো পইচা আমাৰ ঘূৰি নাহে, আৰু পে'মেণ্টৰ ফালে লিখা হয়। আৰু যদি আমি চেকত পইচা দিয়া হয়, তেতিয়া আমি সদায় সোঁ ছাইডে লিখা হয়। আৰু এনেদৰে আমাৰ লিখা হৈ গৈছে। এতিয়া ডিচেম্বৰ 24, এতিয়া আমাৰ 2025 চন চলি আছে। আমি জানুৱাৰীলৈকে লিখা কমপ্লিট হৈ গৈছে। আমি 3 বছৰ কমপ্লিট কৰিলোঁ। আপোনালোকে চাই থাকিব, কিবা বুজি নাপালে মেছেজ কৰিব।